জয় জয়তে আমাৰ মাজুলীয়া বিহুদলৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক আমাৰ অসমৰ বাপতি শাসন ৰঙালী বিহু তথা বহাগ বিহু অলপ যাচিছোঁ। আৰু এই চেগতে মই আমাৰ সংবাদ মাধ্যমৰ দাদাসকলকো ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আমি চলন্ত পৰা ৰাইজৰ আশীৰ্বাদত এইবাৰ আমি 19তম বৰ্ষত ভৰি দিছোঁ। আগৰ 18টা বছৰ আমি চলন্ত পৰাবাসী ৰাইজৰ অনুৰোধত বা অসমবাসী ৰাইজৰ আশীষত আমি বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে অসমৰ জাতীয় উৎসৱটোক সন্মান জনোৱাৰ অৰ্থে আমি বিহুটো মাৰি আছোঁ। আৰু এনেদৰে ভৱিষ্যতলৈ থাকিব, যিমান দিনলৈকে আমাৰ ভগৱান বা ৰাইজৰ আশীৰ্বাদ আমাৰ লগত থাকে। এইটোতো আমাৰ বিহুৰ পৰম্পৰা। বিহুৰ পৰম্পৰাটো হ'ল আচলতে আমি বয়সস্থসকলক সন্মান জনাব লাগে, আমাৰ সৰু ভাইটি ভণ্টিসকলক মৰম জনাব লাগে। আচলতে আমাৰ মানৱ জীৱনৰ যিটো আচল দায়িত্ব গুৰুত্ব, সেইটো হ'ল যে আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে। বিহুৱে হওক, ঈদে হওক, যিকোনো উৎসৱত আমি সকলোখিনিকে লগ পোৱাৰ সুযোগ এটা পাওঁ। আৰু এই সুযোগত আমাৰ ভাতৃত্ববোধ একতাবোধ জাগি উঠে, আৰু এইখিনি আমি সদায় ধৰি ৰাখিব চেষ্টা কৰিব লাগে। মানুহ বিহুত আচলতে যিহেতু বিহুটোৰ নামটোৱেই মানুহ বিহু, গতিকে আমি জ্যেষ্ঠজনৰ আশীৰ্বাদটো আমাক লাগে। মানুহৰ লগত যিটো মিলা প্ৰীতি সম্প্ৰীতি, যিটো আমাৰ সংস্কৃতিৰ ভঁৰাল অসম, সেই সংস্কৃতিটো আমি সদায় বজাই ৰাখিব লাগে। আৰু তাৰে বাহক স্বৰূপ আমাৰ অসমৰ জাতীয় উৎসৱ বিহুটি। আমাৰ তাহানিৰে আমাৰ কণ্ঠশিল্পী ডক্টৰ ভূপেন হাজৰিকা সেইকাৰণে কৈছে বহাগ মাহটো আচলতে আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কৈছে। গতিকে তেনেকুৱা মহান ব্যক্তিসকলৰ আদৰ্শ আমি সদায় অনুপ্ৰাণিত হৈ ঠিক তেনেধৰণে এই বিহুটো চলাই আছোঁ। আৰু আপোনালোকৰ ইয়াত যথেষ্টখিনি সহযোগিতা আছে। আমাৰ আচলতে যোৱাকালি আমি আচলতে শিঙিমাৰী বিহুতলীত আমি পতাকা উত্তোলন মাতিছিল, তাত আমি বিহু নৃত্য প্ৰদৰ্শন কৰিলোঁ। আমাৰ 1 তাৰিখে 1 বহাগত আমাৰ কোকৰাঝাৰত বিহু আছে। ঠিক তেনেধৰণে আমাৰ 4 তাৰিখে কেৰখাবাৰীত বিহু আছে, 5 তাৰিখে নয়াগাঁৱত বিহু আছে, আমাৰ চলন্তপাৰাত 15 তাৰিখে বিহু আছে। তেনেকৈ কণ্টিনিউ বিহু চলে আৰু 20-25খন বিহু আমাৰ বহাগ মাহত আমি কি কৰোঁ, বিহু নৃত্য প্ৰদৰ্শন কৰোঁ।